এই মুহূৰ্তত এটা ব্ৰেকিং ৰাজ্যত দৰিদ্ৰতাৰ বাবে সন্তান বিক্ৰীৰ নিদাৰুণ এক ঘটনা সংঘটিত হৈছে। দুটাকৈ দেৱশিশুক বিক্ৰী কৰাৰ হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। 2 বছৰত দুটাকৈ দেৱশিশুক বিক্ৰী কৰিলে পিতৃ মাতৃয়ে। জন্মদিনাই দ্বিতীয়টো দেৱশিশুক বিক্ৰী পিতৃ মাতৃৰ ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে দেৱশিশু ক্ৰয় এটা দম্পতীৰ। দেওবাৰে জন্ম হৈছিল দেৱশিশুটিৰ। টংলাৰ মেধিপাৰাৰ দম্পতীটোক বিক্ৰী কৰে শিশুটিক। ধনৰ অভাৱত দেৱশিশুক বিক্ৰী কৰাৰ কথা সদৰি কৰিছে পিতৃ মাতৃয়ে। ওদালগুৰিৰ পূব পানেৰীত সংঘটিত হৈছে এই ঘটনাটো। সমগ্ৰ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে আৰক্ষীয়ে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছোঁ, দৰিদ্ৰতাৰ বাবে নিজৰ সন্তানক বিক্ৰী কৰিছে পিতৃ মাতৃয়ে। ৰাজ্যত দৰিদ্ৰতাৰ বাবে সন্তান বিক্ৰীৰ এক নিদাৰুণ ঘটনা সংঘটিত হৈছে। দুটাকৈ দেৱশিশুক বিক্ৰী কৰাৰ এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। 2 বছৰ দুটাকৈ দেৱশিশুক বিক্ৰী কৰিলে পিতৃ মাতৃয়ে। জন্মৰ দিনাই দ্বিতীয়টো দেৱশিশুক বিক্ৰী পিতৃ মাতৃৰ ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতিৰে এই দেৱশিশু ক্ৰয় কৰিলে এটা দম্পতীয়ে। দেওবাৰে জন্ম হৈছিল দেৱশিশুটিৰ। টংলাৰ মেধিপাৰাৰ দম্পতীটোক বিক্ৰী কৰে শিশুটিক। ধনৰ অভাৱত শিশুটিক বিক্ৰী কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে পিতৃ মাতৃয়ে। ওদালগুৰিৰ পূব পানেৰীত সংঘটিত হয় এই ঘটনা আৰু সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বিক্ৰী কৰা নাই, মোৰ ঘৰৰ অৱস্থা বেয়া কাৰণে আমি চৰকাৰৰ পৰা একো সহায় চহায় পোৱা নাই। এনেকে ৰাখিলে কালি ঘৰটো ভাঙি পৰিছে। মই চলি মাইকা যদি কিবা এটা হৈ গ'ল হয়, মোক কোনে চালে হয়? তেতিয়া আপোনালোকে যদি বিশ্বাস নকৰে, চলি মই ঘূৰাই লৈ আনিম এতিয়া ৰিটাৰ্ণ। চলিটোক আপোনালোকে চাই লওক আৰু আপোনালোকে কি ব্যৱস্থা কৰে, কি আলোচনা কৰে, ঘৰটো চাই কিনে আপোনালোকে ক'লে হ'ল। দেওবাৰে ৰাতিপুৱা ঘৰতে এতে আছিল মালিক নিগিলা গোটাইকেইটা। এইয়া মালিক নিগিলা আছে। নামটো কি কাকিটো? সেইটো দিছো, 1 লাখ দিম বুলি ক'লা। সেইটো 10,000 ট্ৰিটমেণ্ট কৰিব দি কিনে সেইটো মানুহটো এতিয়ালৈকে দেখাই দি কিনে সেইটো মানুহটোকো ওলাব লাগব। এই হোৱা মানে 2 দিন পিছত লৈ গৈছে। এতিয়ালৈকে দিয়া নাই, এতিয়া খবৰো নলয়। 10,000 দিছে ট্ৰিটমেণ্ট কৰিব। এয়া খৰগে বৰ এই আমাৰ নিচিনা হাজিৰা কৰে। সি আৰু এতে নি কিনে আৰু কিবাত লৈ গ'ল, বেলেগত লৈ গ'ল। লগ পালে ফোন নম্বৰ খুজিলো, ফোন নম্বৰটো দিব খোজা নাই। সেইটোকে আমি বিচাৰো। এইটোতো আমি ওচৰতে দিছো, টংলাত দিছো না। এতিয়া আমি যাওঁ, বাচ্ছাটোক লৈ আনো, আপোনালোকে কি কৰে কওক আৰু মই এতিয়া ওলাই যাওঁ আৰু নাভাবব যে পলাই গৈছে বুলি কেনে, সেইটো নাভাবব আৰু মই ছোৱালী আনি দেখাব লাগব। মোটামুটি আজি 15 তাৰিখ দেওবাৰ। সিদিনাখন পাৰলুচ মুণ্ডা মানে ইয়াৰ ঘৈণাক তাৰমানে বাচ্চা জন্ম এটা হৈছিল। তাৰমানে লগে লগে জন্ম পাই লগে লগে দি দিছে আৰু তাৰপিছত আগতো এনেকুৱা এটা ছোৱালী এটা জন্ম পাইছে, সেইটোকো তাৰমানে এনেকুৱা মানে দি দিছে আৰু তাৰপিছত ইটো আৰু যোনটো ছেকেণ্ডত ইটোও হ'ল, ইটোও দি দিছে এনেকুৱাই। সেইটো কাৰণে খুবেই মানে বেয়া লগা এইকেইটা, যাতে সেইকেইটাক যাতে নকৰক, যাতে ভৱিষ্যত যাতে এনেকুৱা চলি পলি এনেকুৱা বেছিকে যাতে সন্তান যাতে জন্ম নেদক। যি পাৰো মানে যিমান পাৰো সৰু পৰিয়াল কৰাটো বেছি ভাল হয়। আৰু এওঁলোকে পাৰিলে যাতে আশা লগত অকণমান যাতে যোগাযোগ কৰি পেলাই যাতে এওঁলোকৰ যিখিনি সমস্যা সেইখিনিতে যাতে এওঁলোকে সমাধান কৰক আৰু সেইখিনিয়ে মোৰ মানে ক'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।